পৰীক্ষা দিয়া এসএসসি দিয়া বা বেংকৰ যিকোনো ধৰণৰ পৰীক্ষা দিয়া পিও বা নহলে ক্লাৰ্ক বহুত ইম্পৰ্টেন্ট টপিক হৈ গল পাজলস পাজলস এটা পাৰ্ট হয় কিহৰ সিটিং এৰেঞ্জমেন্টৰ এটা পাৰ্ট হয় সিটিং এৰেঞ্জমেন্টৰ এটা পাৰ্ট হয় আৰু পাজলস আহে এটা বেংকৰ পৰীক্ষা যদি দিয়া মিনিমাম 15 মাৰ্কস তোমালোকৰ পাজলস আৰু সিটিং এৰেঞ্জমেন্টৰ আহিব মিনিমাম 15 মাৰ্কস আহিবই মানে টোটাল মাৰ্কস কিমান থাকে 35 মাৰ্কস থাকে তো হেতু কাৰণে এটো ইম্পৰ্টেন্ট হয় এতিয়া ফাৰ্স্ট কোৱেশ্চন এটা পাজলসৰ এটা বস্তু কি হয় তুমি চাৰ্ট বনাব লাগিব পাজলস এটা ডিপেন্ড কৰিব কেটা ভেৰিয়েবল হয় ইউজুৱেলি পাজলস বোৰ দুটা ভেৰিয়েবলৰ থাকে কেটা ভেৰিয়েবল থাকে দুটা ভেৰিয়েবল মানে কি ভেৰিয়েবল হ'ব পাৰে ফৰ এক্সাম্পল মানুহৰ নাম থাকিব পাৰে আৰু নেক্সট কি থাকিব পাৰে কি জব কৰে মানুহৰ নাম আৰু কি জব কৰে তো দুটা ভেৰিয়েবল পাজল ধৰিল তো দুটা ভেৰিয়েবল পাজল ইউজুৱেলি দিয়ে দুটা বা তিনটা মিনিমাম দিব তিনটা ভেৰিয়েবলৰ পাজল কেনেকুৱা থাকিব ধৰিলোৱা মানুহৰ নাম দিয়া আছে কি জব কৰে হেতু উলিয়াব লাগিব আৰু হি কোনটো জাগাৰ হয় হেতু উলিয়াব লাগিব এটো হৈ গল 3 ভেৰিয়েবল ইয়াত তিনটা ভেৰিয়েবল কি হয় এটা ভেৰিয়েবল হৈ গল নেম এটা হৈ গল জব এটা হৈ গল প্লেস তো এটো 3 ভেৰিয়েবল ইউজুৱেলি কিতেবা 4 ভেৰিয়েবলৰ পাজলও থাকে কিন্তু এক্সামস পুৰত ইমান 4 ভেৰিয়েবল পাজলস নিদিয়ে বহুত ডাঙৰ হৈ যাব মানে কিন্তু ইজি হয় 2 ভেৰিয়েবল 3 ভেৰিয়েবলত কেটো 4 ভেৰিয়েবল পাজলটো বেছি ইজি হয় ঠিক আছে এতিয়া আমি খালি 2 ভেৰিয়েবল আৰু 3 ভেৰিয়েবলৰ পাজল সাম আৰু এটা আমি 4 ভেৰিয়েবলৰ পাজল সলভ কৰিম ঠিক আছে যেহেতু ইমান কমন নহয় এক্সামত তো হেতু আমি নকৰো কিন্তু বাকি বস্তুখিনি আমি ভালকে চাব লাগিব যেনেকৈ 2 ভেৰিয়েবল পাজল চাব লাগিব আৰু 3 ভেৰিয়েবলৰ পাজল চাব লাগিব ঠিক আছে ভেৰিয়েবল বুজি পালা নহয় এটা কি হয় এটা ইয়াত জিয়ে নহক আমি ট্ৰায়াল এণ্ড এৰৰ মেথডটা চাম মানে যে হৈছে নে নাই হোৱা আমি হেতু ওপৰত চাব লাগিব তাৰ কাৰণে আমি চাৰ্ট বনাব লাগিব প্ৰথমটো কোৱেশ্চনটো পঢ়া যে দিয়া আছে কি 5 friends A B C D E wore shirts of green yellow pink red blue color and shorts of black white gray blue green তে খেলিমেলি হ'ব কাৰণে কালাৰবোৰ এনেকুৱাকে দিছে তোমাৰ খেলিমেলি লাগি যাব গম পাইছা কিন্তু আমি এটা কি উলিয়াব লাগে পাঁচটা ফ্ৰেন্ডস আছে 5 friends ইহঁতে শার্ট পিনে কি ধৰণৰ শার্ট পিনে গ্ৰীন ইয়েলো পিঙ্ক ৰেড ব্লু আৰু হেৰা শৰ্টস পিনে ব্ল্যাক হোৱাইট গ্ৰে ব্লু গ্ৰীন শার্টস আৰু শৰ্টস ঠিক আছে এতিয়া ইয়াত প্ৰথম লাইনটো এটো আমাক দিয়া আছে আৰু এটা বস্তু হয় পাজলছত বা সিটিং এৰেঞ্জমেন্টত প্ৰথম এটা ইন্ট্ৰোডাকশন দিয়া থাকিব ইন্ট্ৰোডাকশন ধৰিলো হেতু 30% এটা ইন্ট্ৰোডাকশন দিয়া থাকিব আৰু আমাক ক্লু দিয়া থাকিব কিমান ক্লু দিয়া থাকিব 70% ইন্ট্ৰোডাকশনৰ দি পেলাই আমি কি গম পাম গুটে কোৱেশ্চনটো একচুয়ালি আমি বুজি পাম যে একচুয়ালি দিয়া কি আছে ঠিক আছে লাস্ট বেঞ্চ কি লিখি আছে ও এটো লিখি আছে কোৱেশ্চনটো ও এই ইন্ট্ৰোডাকশন আচ্ছা এটো এবাৰ চাই লোৱা তাৰপিছত লিখি লবা লাগিলে পিছত কিন্তু মেইন বস্তুটো হেতুৱে হয় যে 30% ইন্ট্ৰোডাকশন থাকিব মানে ইন্ট্ৰোডাকশনত তোমাৰ ইন্ট্ৰোডিউস কৰা যেনে কি ইন্ট্ৰোডাকশন ইয়াত যদি মিটিং এখনত আমি আহিছো তো প্ৰথমতে কি হ'ব প্ৰথমতে ইন্ট্ৰোডাকশন দিম কেলে আহিছো কিয় আহিছো কোন আছে গেষ্ট এজেন্ডা অফ দা ডে কি হয় কিহৰ ওপৰত ডিসকাশন কৰিম সেশনবোৰ কি হ'ব ইন্ট্ৰোডাকশনটা দিলেহে তুমি গম পাবা নহলে মিটিং এটা আহিছা তোমাৰ ভোক লাগি আছে বলে 11টা বজাত লাঞ্চ কেটাত হয় তুমি গমেই নোপোৱা বলে তো গম পালেহে গুটেটো আইডিয়া হ'ব ন কিহৰ মিটিং হয় কি হয় তো সেম ইন্ট্ৰোডাকশনটো গুটে কোৱেশ্চনৰ মানে ওভাৰভিউ এটা দি দিয়ে যে কোৱেশ্চনটো আছে কি আৰু ক্লু দি পেলাই আমি গুটে কোৱেশ্চনটো সলভ কৰিব লাগিব কেনেকৈ সলভ কৰিম এটা কোৱেশ্চন মই কৰি দেখাই দিছো ঠিক আছে 70% ক্লু দি পেলাই আমি কেনেকৈ সলভ কৰিব লাগে আমি হেতু চাম এতিয়া ইয়াত দিছে সেকেন্ড পইণ্টটো কি দিয়া আছে nobody wore shirt and shorts of same color মানে একেটা শার্ট আৰু একেটা হাফ প্যান্ট কোনো নিপিনহে মানে কট সেট কোনো নিপিন আলটিমেটলি হেতুৱে কৈ আছে ঠিক আছে মানে সবে বেলেগ বেলেগ হ'ব হেতু এটা পইণ্ট মনত থৈ দিবা আকৌ সেম কালাৰৰ টি-শার্ট আৰু শর্টস কোনো নিপিনহে এতিয়া আমাৰ ওচৰত আছে কি ডি wore blue shirt C wore green shirt এতিয়া আমি কি কৰিব লাগিব এটো কেটা ভেৰিয়েবলৰ পাজল হয় ভেৰিয়েবল কেটা আছে দুটা কি হা
কি আছে শার্ট আছে আৰু শর্ট আছে আৰু মানুহকিটা নাই নে 5 ফ্ৰেন্ডছ বুলি কৈছে তো ফ্ৰেন্ডছবোৰ এটা ভেৰিয়েবল হ'ব তো কেটা ভেৰিয়েবল হ'ব এটো 3 ভেৰিয়েবলৰ পাজল হয় কোনোবা এটা কনস্ট্যান্ট তুমি লিখিব লাগিব এটা a b c d e পাঁচটা ফ্ৰেন্ডৰ কথা কৈছে তো আমি এই পাঁচটা ফ্ৰেন্ডক কি কৰিম কনস্ট্যান্ট লিখি লম ধৰিলা যেনেকৈ ধৰিলা ইয়াত আমি লিখিছো কি ফ্ৰেন্ডছ ইয়াত আমি লিখিছো শার্টস আৰু ইয়াত আমি লিখিছো কি শর্টস বুজি পাইছা এনেকুৱা চাৰ্ট এখন বনাই ল'ব লাগিব কেটা ফ্ৰেন্ডছ আছে পাঁচটা পাঁচটা ফ্ৰেন্ডছ আছে তো সিরিয়াল ওয়াইজ লিখি দিয়া a হৈ গল b হৈ গল c হৈ গল d হৈ গল আৰু e হৈ গল গুটে পাঁচটা আমি এনেকে লিখি দিলো ঠিক আছে তাৰ পিছত এটা কি কৰিবা এটা প্ৰথম লাইনটো থাৰ্ড লাইনটো কি দিয়া আছে কহাচোন কি দিয়া আছে থাৰ্ড লাইনটো d wore blue shirt আৰু c wore green shirt তো লিখি লোৱা d এ কি পিনিছে ব্লু কালাৰ শার্ট পিনিছে d কোট আছে d ইয়াত আছে তো d কি কালাৰ শার্ট পিনিছে ব্লু কালাৰ শার্ট পিনিছে এটো ফিক্স হৈ গল নে এটো ফিক্স নেক্সট তোমালকে সোৱা c wore green shirt c এ কি গ্ৰীন কালাৰ শর্টস পিনিছে তো মই c ইয়াত গ্ৰীন লিখি পেলাই এনেকে ফিক্স কৰি দিলো এটো মানে ফিক্সড ঠিক আছে তো এটা আমাৰ কোনটো সেন্টেন্স হৈ গল আমাৰ থাৰ্ড সেন্টেন্স তো হৈ গল নেক্সট আমি সাম দা ওয়ান হু wore green shirt wore black shirt এটা আমাৰ কোৱা নাই কোনে a b নে c নে d কোন হে একো কোৱা নাই অকল আমাক কি বুলি কৈছে যোনে গ্ৰীন শার্ট পিনহে হি ব্ল্যাক শার্ট পিনহে তো এটো তলত লিখি থৈ দিয়া যোনে গ্ৰীন শার্ট পিনহে হি কি হাফ পেন্ট পিনিব ব্ল্যাক কালাৰ শর্টস পিনিব এটো মনত থৈ দিবা যোনে গ্ৰীন কালাৰ শার্ট পিনহে হি ব্ল্যাক কালাৰ হাফ পেন্ট পিনিব এটো শিওর কিন্তু আমি নেজানো a ও পিনিব পাৰে b ও পিনিব পাৰে e ও পিনিব পাৰে আমি নেজানো কোনটো হয় হেতু কাৰণে মই তলত লিখি দিলো আকৌ কি দিয়া আছে the one who wore blue shirt wore red shirt তো ইয়াত ব্লু আৰু ৰেড হ'বনে ব্লু এন্ড ৰেড হ'বনে ইয়াত হ'ব নহয় ব্লু এন্ড ৰেড শার্টৰ জায়গাত শার্ট হ'ব ইয়াত আমাক সদা শার্টৰ কথা লিখিম আগত ইয়াত সদা আমি শর্টসৰ কথা লিখিম পাছত কি কৈছে ব্লু শর্ট তো ইয়াত কি হ'ব ব্লু কালাৰ শর্ট আৰু ৰেড শার্ট তো ইয়াত কি হ'ব ৰেড কালাৰ শার্ট তো আমাৰ ওচৰত দুটা বস্তু পাই গলো গ্ৰীন কালাৰ শার্ট পিনাটোৱে ব্ল্যাক কালাৰ শর্ট পিনে আৰু ৰেড কালাৰ শার্ট পিনাটোৱে ব্লু কালাৰ শর্ট পিনে ঠিক আছে ক্লিয়াৰ কিন্তু আমি নেজানো একেটা ভিতৰত কোনটো হয় আমি এক্স্যাক্টলি হেতু গম নেপাও ঠিক আছে এতিয়া তোমালকে চাবা ইয়াত কি দিয়া আছে a wore white shirt and pink shirt এটো ডাইৰেক্ট দিয়ে আছে এটো ডাইৰেক্ট সেন্টেন্স মানে ডাইৰেক্ট পুট কৰি দিবা a কি পিনহে হোৱাইট কালাৰ শর্ট পিনহে আৰু পিংক কালাৰ শার্ট পিনহে a কি শার্ট পিনহে পিংক কালাৰ শার্ট পিনহে আৰু কি কালাৰ শর্টস পিনহে হোৱাইট হৈ গল ক্লিয়াৰ e did not wear red shirt বুলি কৈছে কি বুলি কৈছে e red shirt নিপিনহে এটা যেটা নিপিনহে বুলি কৈছে আমি নিপিনহে বুলি ক'ব লাগিব e red shirt নিপিনহে e আছে e red color shirt পিনহে নে নিপিনহে তো লিখি পেলাই কাটি দিবা যাতে বহুত স্পেসিফিক হৈ যোৱা তোমাল গম পাইছা যেতিয়া নিপিনহে বুলি কৈছে তো মেক শিওর তুমি red টো এনেকে লিখি ললা আৰু কাটি দিলা আৰু স্পেসিফিক হৈ যাব ঠিক আছে আৰু কি কৈছে b did not wear shorts of black or green b এ কি কালাৰ শর্টস নিপিনহে ব্ল্যাক আৰু গ্ৰীন শর্ট নিপিনহে তো ব্ল্যাক লিখা আৰু গ্ৰীন লিখা নিপিনহে বুলি কৈছে তো কাটি দিয়া ব্ল্যাক আৰু গ্ৰীন হৈ গল এতিয়া এটা কথা কোৱাচোন এতিয়া এ ৰেড আৰু ব্লু তো আমি কোড পুট কৰিব পাৰো আমাৰ সৰ আৰু একো নাই কে সেন্টেন্স খতম হৈ গল আমি অকল এটা ৰেড আৰু ব্লু তো we have to put it somewhere কোড পুট কৰিম ৰেড আৰু ব্লু মই ইয়াৰ ৰেড পুট কৰিব পাৰিম নে নোৱাৰো এবাৰ চাই ল পিছত লিখিবা ইয়াৰ ৰেড পুট কৰিব পাৰিম নে নোৱাৰো ইয়াৰ ৰেডৰ কাৰণে জায়গাই নাই অলৰেডি ব্লু আছে ইয়াৰ ৰেড পুট কৰিব পাৰিম নে ইয়াত নোৱাৰিম কেলে বিকজ ব্লু নাই ব্লু কাৰণে জায়গাই নাই তো এইটো জায়গাত আমি কি পুট কৰিম ইয়াত ৰেড পুট কৰিছো ৰেড হলে আলটিমেট ৰেডৰ সাইডত কোন আছে
ব্লু তো এইটো ফিক্স হৈ গ'ল ব্লু আৰু ইয়াত আমি ব্লেক আৰু গ্ৰীণ হে পুট কৰিব নোৱাৰো ব্লুটো পুট কৰিব পাৰো তো এইটো এতিয়ালৈকে আমি দুটা পাই গলো নেক্সট তুমি কোৱাচোন এই গ্ৰীণ আৰু ব্লেক ক'ত পুট কৰিব পাৰিম গ্ৰীণ আৰু ব্লেক এটাই অপচন আছে ইয়াত ৰেড হে নোৱাৰো কিন্তু গ্ৰীণটোতো পাৰিম গ্ৰীণ আৰু ব্লেক হৈ গ'ল আল্টিমেটলি ঠিক আছে এতিয়া আৰু একো নাই অপচন এতিয়া চোৱাচোন শাৰ্টৰ পিংক ৰেড ব্লু গ্ৰীণ খতম শাৰ্টৰ কি কালাৰ বাকি আছে পিংক ৰেড ব্লু গ্ৰীণ খতম অকল কি বাকি আছে yellow তো শার্ট কি থাকি গল yellow তো ইয়াত কি হ'ব yellow নেক্সট ইয়াত শর্টসত কি বাকি থাকিব গ্ৰে থাকি গল বাকি তো গ্ৰে লিখি দিলা বাস ফিক্সড হৈ গল তো আমি এই পাজলটো আমি ইয়াত প্ৰপাৰ কে সলভ কৰিলো এতিয়া ইন্টারেস্টিং বস্তু কি ন কোয়েশ্চন তোমালোকৰ সলভ কৰাৰ পিছত তিনটা মিনিমাম কোয়েশ্চন দিব তো তুমি যদি কারেক্টলি সলভ কৰি দিয়া তেতিয়া হলে তোমাৰ কি হ'ব তিনটা তুমি ডাইরেক্ট আনসার পাই যাবা মানে আনসারস বোৰ ইমান ইস্যু নাই জাস্ট সলভ কৰাটোহে একচুয়াল ইস্যু হয় ঠিক আছে তো তোমালোকে গম পাই গলা 80 নম্বৰ কোয়েশ্চনৰ আনসার কি হ'ব which color shirt did she wear কি হ'ব সি কি ধৰণৰ শার্ট পিন্ধে yellow তো ইয়াৰ আনসারটো কি হ'ব 80 নম্বৰ আনসারটো হ'ব বি yellow লিখি লোৱা এটো কোয়েশ্চনটো লিখি লোৱা আৰু আনসারটো লিখি লোৱা কোয়েশ্চনটো মই দিয়ে দিছো আৰু তাৰ আৰু ফলো আপ কোয়েশ্চন কেটামান আছে হেটাও মই পঠিয়াই দিলো চাই লবা ইয়াত স্লো মানে অলপ ন হৈ গল এতিয়া নেক্সট কোয়েশ্চনটো কোৱাচোন এটোটো গম পাই গলা যে সি which color shirt did she wear yellow next কোয়েশ্চনটো কি হ'ব তোমালোকে চাৰ্টখন বনোৱা আছে ন বনালা চাৰ্টটো লিখি লোৱা আকৌ জলদি লিখিলা চাৰ্টটো নেক্সট কোয়েশ্চন কেটা গ্ৰুপত দিয়ে আছে তবা যোৱা নাই এটা গ'ল চোৱা বাকি কেটাও চোৱা which color shorts did B wear B কি কালাৰ shorts পিন্ধিছে ব্লু অকল চাৰ্টখন বনাই লোৱা এতিয়া প্ৰথমলে কোয়েশ্চনটো মই দি দিলো কোয়েশ্চন এটা পিছত লিখি লবা অকল চাৰ্ট বনাই লোৱা চাৰ্ট বনাই যদি হৈ গল কোয়েশ্চনছ বোৰ এবাৰ চোৱা
ইয়াত কি দিয়া আছে which color short did B wear কি হ'ব চাৰ্টটো চাই কি লাগিছে ব্লু হ'ব next who wore white shirt next who wore black shirt which color shirt and short did D wear D এ কি color shirt or short পিন্ধিছে ব্লু আৰু গ্ৰে অপশন বি ঠিক আছে আনসাৰ কোৱেশ্চন আনসাৰ বো এনেও পাৰিবা কোৱেশ্চন আনসাৰ ইমান ইস্যু নাই মেইন প্ৰবলেমটো আছে যে তোমালোকে সলভ কৰিব লাগিব এটা নেক্সটটো ট্ৰাই কৰিছোৱা এইটো কোৱেশ্চন আচ্ছা এই কোৱেশ্চনটো কৰা okay এই কোৱেশ্চনটো আছে 7 candidates are to be interviewed by different panel 1 to 7 for different companies A B C D E F G not necessary in the same order তো এটো আমাৰ এই বস্তুটো পোৰশনটো কি হল এই পোৰশনটো আমাক কি দিয়া আছে ইন্ট্ৰোডাকশনটা দিয়া আছে এটো আমাৰ এক্স্যাক্টলি ক্লু দিয়া আছে ইন্ট্ৰোডাকশনটো পঢ়ি পেলাই বুজি গলা যে এটো কেটা ভেৰিয়েবলৰ হয় তিনটা ভেৰিয়েবলৰ হয় এইকেইটা ক্যান্ডিডেটৰ নাম দিয়া আছে প্যানেল কোনে ইন্টাৰভিউ লব নাম দিয়া আছে কোনটো কোম্পানী কাৰণে আছে সেই নামটো দিয়া আছে ঠিক আছে তো তিনটা বস্তু দিয়া আছে ইয়াত সবতকে আগত তোমালোকে কি লিখিবা ক্যান্ডিডেটস কোনোবা এটা লিখিলে হল ক্যান্ডিডেটছৰ নাম গিটাই সিধাকে লিখি দিয়া ক্যান্ডিডেটছৰ নাম লিখি লোৱা তাৰপিছত প্যানেল কোনটো প্যানেলে ইন্টাৰভিউ লব আৰু কোম্পানী কোনটো কোম্পানীৰ কাৰণে আহিছে হেতু লিখি লোৱা তো কোনোবা এটা তোমালোকে প্ৰপাৰকে লিখিব লাগিব ক্যান্ডিডেটছৰ নাম গিটাই লিখি লোৱা প্ৰথমতে কোন আছে হৰিশৰ পিছত কোন আছে সমীৰৰ পিছত আছে নীলেশ তাৰপিছত নিকিতা লক্ষ্মণ আৰু সুজাতা ঠিক আছে এইটা ক্লিয়াৰকে লিখিলা কোনোবা এটাটো সিৰিয়ালি লিখিবই লাগিব এট লিষ্ট বাকি সলভ কৰিব ট্ৰাই কৰিছোৱা যোনটো যত আছে তো আছে নাই তো লিখিবলা কাটি দিবা তাকে সলভ ট্ৰাই কৰিছোৱাচোন সলভ কৰিবলৈ
ওলালে আনসাৰ ওলাইছে ওকে একদম সুজাতাৰ পৰা ষ্টাৰ্ট কৰা 2C পাইছা 2C panel 2 company C Lakshman 7F Nikita 6E Selaja 1D Nilesh 4A Samir 3G আৰু Harish 5B ঠিকে আছে যদি পাইছা আচ্ছা ইয়াত বস্তুটো চোৱা কেনে কৰিব লাগে ইয়াত দিয়া আছে যে কিছুমান বস্তু ডাইৰেক্ট দিয়া আছে যেনেকৈ নীলেশৰ কথা ডাইৰেক্ট দিয়া আছে কি বুলি কৈছে Nilesh is interviewed by panel 4 for company A ডাইৰেক্ট দিয়া আছে Nilesh কি হয় interviewed by panel 4 company A panel 4 company A এটা fixed next কি দিয়া আছে Samir is interviewed by panel 3 but not for company C or D Samir is interviewed by panel 3 but not for company C or D C আৰু D company কাৰণে নহয় কিন্তু এটো ডাই কাটি দিলু ঠিক আছে এটো ক্লিয়াৰ Harish is interviewed by company B but not by panel 1 or 2 Harish is interviewed by company B এটো ফিক্সড কিন্তু কোনটো প্যানেল নহয় বুলি কৈছে প্যানেল 1 আৰু প্যানেল 2 নহয় বুলি কৈছে ঠিক আছে Nikita is interviewed by panel 6 for company E direct দিয়া আছে Nikita is interviewed by panel 6 আৰু company E Nikita panel 6 আৰু company E fixed হৈ গল next কি দিয়া আছে panel 7 conducts interview for company F এটা সাইডত লিখি থৈ দিয়া আৰু panel 7 আৰু company কি হয় company F এটো fixed আৰু কি দিয়া আছে এটো হৈ গল panel 7 এটো হৈ গল next দিয়া আছে Selaja is interviewed by panel 1 but not for company C Selaja is interviewed by panel 1 but not for company C so C কাৰণে নহয় panel 2 does not interview Lakshman বুলি কৈ দিছে panel 2 Lakshmanক ইন্টাৰভিউ নলয় বুলি কৈছে বাস হৈ গল আৰু একো নাই পুট কৰিবলৈ এতিয়া চাওচোন অকল এটা পুট কৰিবৰ কাৰণে 7 আৰু F এটা এটা বস্তু মন কৰিবা 2 নম্বৰটো ইয়াতো নহয় 2 নম্বৰটো ইয়াতো নহয় এটা জায়গায় আছে 2 নম্বৰটো কাৰণে হয় নহয় এই 2 নম্বৰটো প্যানেল 2 ইয়াত হ'ব জানো নহয় প্যানেল 2 ইয়াত হ'ব জানো নহয় এটাই জায়গা আছে ইয়াত কোন আহিব ইয়াত আহিব প্যানেল 2 এটো ডাইৰেক্ট প্যানেল 7 আৰু কি আছে F আছে প্যানেল 7 আৰু F মানে ইয়াতে এটা জায়গায় আছে প্যানেল 7 আৰু কি আছে ইয়াত F আছে তো আমি এটো পুট কৰি দিলু বাস এটো হৈ গল আৰু কিবা আছে নে এটা এটা প্যানেল থাকি গল কোনটো প্যানেল থাকি গল Harish কাৰণে কোনটো প্যানেল থাকি গল 1 2 3 4 1 2 3 4 5 তো নাই কিয়া তো Harish কাৰণে কি বাকি থাকিলেগে প্যানেল 5 এটা বস্তু মন কৰা ইয়াত C2 নাই কিয়া কোম্পানি C ইয়াত নাই কোম্পানি C ইয়াতো নাই কিয়া তো কোম্পানি C কত থাকিব এটা জায়গায় আছে কোম্পানি C কাৰণে D2 ইয়াত নাই কিয়া তো D2 কাৰণে কত জায়গা থাকিব এটোৱে থাকিলে এটা কোম্পানি কাৰণে জায়গা নাই আছিল কোনটো কোম্পানি বাকি আছে কোম্পানি G হৈ গল বুজি পালা ইটা কোৱেশ্চনস বোৰ ইজিলি কৰিলে হল কোৱেশ্চন উঠিছে কি Selaja is interviewed for which company Selaja which company D it correct panel 2 conducts interview for which company panel 2 এ কোনটো কোম্পানি কাৰণে ইন্টাৰভিউ কৰে C বুজি পাইছা কোৱেশ্চনস বোৰ এনেও পাৰিবা অকল সলভ কৰাটোৱে কথা আৰু নেক্সট কি আছে who among the following is interviewed by company G company G এ কাক ইন্টাৰভিউ লয় কাক লয় Samir who among the following is interviewed by company F company F এ কাক ইন্টাৰভিউ লয়
Lakshman, bas. Here this say which candidate is interviewed by panel 4? Oh, sorry, panel 5. Panel 5 কোনটো candidate of interview লয়? Harish. Bas. Answer kita হৈ গল। যে তোমালোকৰ এটোৱে solve যদি হৈ যায়, গুটেটো হৈ যায়। যদি কৰা নাই এটো লিখি লোৱা, next question তো আমি কৰিম। এই কোয়েশ্চনটো রং না এক্সামৰ জন্য দিছে এক্সামৰ স্যার এনেকুৱা কৈ দিলো 80 নম্বৰ Five buildings compared based on the heights. X is shorter than V but taller than Z. X shorter than V but taller than Z. X shorter than V তো এনেকুৱা হ'ব বৰাবলি X সৰু হয় V ৰ পৰা সৰু হয় but X ডাঙৰ হয় Z ৰ পৰা ঠিক আছে এটোৱে X shorter এটো ঠিক আছে হা so second part to next কি দিয়া আছে W is taller than only Y W taller than only ইয়াতকে হয় মানে ইকেটাতকে হেতু হ'ব ঠিক আছে তো V X Z বুঝিছে কি so আৰু এটা লাইন আছে V is not the tallest V is not the tallest ই যদি tallest নহয় কোনবা ইয়াত থাকিব কিন্তু আছে কেটা পাঁচটাই আছিলে which building is the tallest সেইকাৰণে যদি V নহয় তেতিয়া হলে X হ'ব লাগে maybe এটা সেন্টেন্স থাকিব নালাগিছিল কোৱেশ্চনৰ ইছ্যু হ'ব চাগে maybe এটো V is not the tallest নাথাকা হলে তেতিয়া V হলতেন বাৰু ঠিক আছে হ'ব আৰু okay লিখিলা next question এটা এই কোৱেশ্চনটো 6 প্লেস মানে নাটক ধৰি লোৱা A B C D E দেখি পোৱা নাই কবা দেই তো অলৰেডি এটো ডাঙৰ কেনে কৰিতে দেখি পাইছা আৰু ডাঙৰ কৰিটো নি আৰু ডাঙৰ নাই হয় আৰু এটো ইমানে হ'ব এইটো কোৱেশ্চন তাত চাই লোৱা ইমান এনে কষ্ট কৰিলো গ্ৰুপত দিয়ে দিছো আকৌ কোৱেশ্চনটো তাত চাই ললে হ'ল okay question পঠিয়ালো সা গ্ৰুপত সা 6 plays A B C D E F are staged on one on each from Monday to Saturday the schedule of the play is to be এটো two variable হয় তো তুমি কি দিবা ইয়াত দিয়াই আছে তো অলৰেডি মানডে পৰা স্যাটাৰডে লৈকে দিয়াই আছে তো তোমালোকে একদম ফিক্স কে কি লিখি দিবা মানডে টু স্যাটাৰডে দিয়া আছে মানডে টু স্যাটাৰডে ফিক্স কে লিখি ললা বাকি কিটা তোমালোকে দি সোৱা চোৱাচোন তে চাৰ্টটো নিজে বনোৱা এটা ফিক্স ধৰিব লাগিব তো মানডে টু স্যাটাৰডে ফিক্স ধৰি লোৱা হৈ গল লাষ্টৰ পিনে দেখি পাইছানে
তুমি ফোনত চোৱা নহলে যিটো হিচাপে চাইছা আৰু পাৱাৰ লাগি যাব ফিক্স কে তোমালোকে লিখি থৈ দিবা মানডেৰ পৰা সেইটো ফিক্স কে লিখি থবা কোনটো লিখিলা ফিক্স কে ফিক্স কে মানডেৰ পৰা স্যাটাৰডেলৈকে ফিক্স কে লিখি দিবা বাকি প্লেচবোৰ চোৱা এ মাষ্ট বি ষ্টেজ এ ডে বিফোৰ ই কোনোবা ডাইৰেক্ট কুৱেশ্যন দিয়া আছে যেনেকে ডি মাষ্ট বি ষ্টেজ অন ফ্ৰাইডে অনলি তো ফ্ৰাইডে অকল ডিয়ে হ'ব চিয়'ৰ শ্বট ফ্ৰাইডে ডি হ'ব এণ্ড ইমিডিয়েটলি বিফোৰ ডি বি মাষ্ট নট বি ষ্টেজ ডিৰ আগদিনা বি হ'ব নোৱাৰে তো বিৰ আগদিনা ডি হ'ব নোৱাৰে ডি লিখি পেলাই কাটি দিবা আজিকালি ছ'চিয়েল মিডিয়া একদম বিলিভ কৰিব নোৱাৰি ৰাতিপুৱা চাইছোঁ ধৰ্মেন্দ্ৰ গুচি গ'ল বোলে তাৰপৰা অলপ দেৰি পিছত দেখিছোঁ মই একদম ভাবি ভাল আছিলে এনেকুৱা অলপ দিছোঁ আৰে এইটো জিন্দা হে আকৌ ইয়াৰ আগতো কোনোবাই এনেকুৱা পাব্লিচিটি ষ্টাণ্ট কৰি দিছিলে নহয় বিশ্বাসেই কৰিব নোৱাৰি আজিকালি একেবাৰে চাইছোঁ ৰ'ব কিবা এটা ভুল হৈছে যেন লাগিছে ডেইজ আৰু প্লেজ আমি লিখিব লাগিব ডেইজ ক'ৰ পৰা লিখিম মানডেৰ পৰা ছেটাৰডেলৈকে তো লিখা মানডেৰ পৰা ছেটাৰডেলৈকে মানডে পৰা ছেটাৰডেলৈকে লিখিলো এতিয়া ডাইৰেক্ট এ মাষ্ট বি ষ্টেজ এ ডে বিফোৰ ই তো এবাৰ চাইছো
কি পাইছা মানডেৰ পৰা নাই হোৱা কি পাইছা লাষ্ট মানডে টিউজডে FBA পাইছা নাই হোৱা এটা শর্টকে আগত প্রথমটো সোয়া A must be stage a day before E A কিতিয়া হ'ব লাগিব E ৰ এদিন আগত মানে E যদি ইয়াত আছে E ৰ এদিন আগত কোন থাকিব লাগিব A থাকিব লাগিব এদিন আগত আজি আগদিনা তেনেকুৱা ঠিক আছে C must not be staged on Tuesday Tuesday কি হ'ব নোৱাৰে C হ'ব নোৱাৰে বুলি কৈছে হৈ গল এটা আমি এটো পালো যে A আৰু E এৰ আগদিনা মুঠতে E হ'ব A হ'ব B must be staged on the day after the day on which F is staged so B must be staged on the day after the day on which F is staged মানে F থাকা নেক্সট দিনা কি হ'ব লাগিব B হ'ব লাগিব ঠিক আছে বুজি পালা F অর নেক্সট দিনা E must not be staged on the last day of the schedule last dina kintu E hobo nuare B must be staged on Friday only Friday ki hobo D fixed Friday hobo and immediately before D B must not be staged to yat B hobo nuare bas hoi gol aru eku nai ke thik ase etia আমাৰ ওচৰত দুটাই অপচন আছে চোৱা A আৰু E ইয়াতো হ'ব পাৰে ইয়াতো হ'ব পাৰে ইয়াতো হ'ব পাৰে ঠিক আছে বা F আৰু B ইয়াতো হ'ব পাৰে ইয়াতো হ'ব পাৰে ইয়াতো হ'ব পাৰে লেটস সি এবাৰ পুট কৰি চোৱা ইয়াত A আৰু E হ'ব নাই A আৰু বা F আৰু B ইয়াত হ'ব নাই মই যদি F ইয়াত দিও B ইয়াত দিও হ'ব নে কেলে নহয় because ইয়াত B নহয় so possible নহয় F আৰু B ইয়াত হ'ব নোৱাৰে তাৰপিছত E টো ইয়াত হ'ব নোৱাৰে E বাকি ইয়াত হ'ব পাৰে তো ধৰি লোৱা F আৰু B যদি মই ইয়াত দি দিও ফৰ এক্সাম্পল বিকজ দুইটা একেলগে থাকিব ইয়াত তুমি ইয়াত পুট কৰিব নোৱাৰা বিকজ খেলিমেলি হৈ যাব মই যদি F আৰু B ইয়াত পুট কৰি দিও তেতিয়াহলে A আৰু E জায়গা নাই কিমান তো ইদাৰ মই ইয়াত পুট কৰিব লাগিব নহলে ইয়াত পুট কৰিব লাগিব হেতু গম পাইছানে মই যদি F আৰু B ইয়াত পুট কৰি দিও এটো পাৰিম কিন্তু মই A আৰু E কাৰণে জায়গাই নাই মিনিমাম দুটা জায়গা লাগিব ইদাৰ ইয়াত বা নহলে ইয়াত কোনোবা এটা হ'ব F আৰু B যদি মই ইয়াত পুট কৰি দিছো তো A আৰু E ইয়াত পুট কৰিব পাৰিম নে A আৰু E যেটো E ইয়াত নহয় এনেকে হ'ব তাৰপিছত থাকিলে কি C হ'ব পাৰিব নে ইয়াত হে নোৱাৰে ইয়াতটো C পাৰিব বুজি পাইছা because A বস্তুটো F আৰু B মই ইয়াত পুট কৰিব নোৱাৰো ইয়াক ওপৰতে পুট কৰিব লাগিব A আৰু ইয়াত পুট কৰিম ফাইনালি E বাস এটা কোৱেশ্চন গিটা চালে হল কি দিছে which of the following plays is staged immediately after B পাছত immediately কোনটো প্লে আহিছে A play D is between which of the following pairs of play C আৰু E C আৰু E আছে yes আছে next which of the following schedule of plays with the order of the staging from Monday FBA EDC FBA EDC কোনটো হ'ব অপশন D আর লাস্ট কোয়েশ্চন কি দিয়া আছে 78 নম্বৰ কোয়েশ্চন কি দিয়া আছে পঢ়াক কি দিয়া আছে which of the following plays play C cannot be staged on which of the following days in addition to Tuesday to hobo নোৱাৰে ইয়াত কোৱাই আছে সা প্লে C to Tuesday hobo নোৱাৰে আৰু কোন দিনা hobo নোৱাৰে হেতু সুধিছে Tuesday to hobo নোৱাৰে আৰু কোন দিনা hobo নোৱাৰে কোৱাচোন প্লে C to Tuesday নহয় বুলি কোৱেশ্চনতে দি দিছে আমাক সুধিছে যে প্লে C to Tuesday বাহিৰে আৰু কোন দিনা hobo নোৱাৰে বুলি কৈছে কোন দিনা Friday আচ্ছা Thursday
থাৰ্সডে কেলে নোৱাৰে So কেলে ইয়ৰ ইমিডিয়েট আগত ইৰ ইমিডিয়েট আগত এটো আছে তাত মানে সি হ'ব নোৱাৰে আচ্ছা বি যেনেকৈ বি কিন্তু আমাকতো স্পেসিফিকলি ই থাৰ্সডে হয় বুলি কোৱেশ্চনত দিয়া আছে নেকি তেনেকতো দিয়া নাই ফ্ৰাইডে কেলে বিকজ 5 নম্বৰ পইণ্টটো চোৱা ডি মাষ্ট বি stage on Friday only বুলি কৈছে যে ফ্ৰাইডে ডি হ'বই লাগিব শিওৰ যদি ফ্ৰাইডে ডি হ'বই লাগিব তো সি ফ্ৰাইডে হ'ব কেতিয়াও নোৱাৰে মানে বাকি কিটা খেলিমেলি হ'ব পাৰে বাট যেহেতু ইয়াত দিয়াই আছে that D must be staged on Friday only D Friday only এ হ'ব তো ইয়াত সি বহিব নোৱাৰে ইয়াতটো কোৱেশ্চনতে দিয়া আছে বহিব নোৱাৰে ইয়াতো বহিব নোৱাৰে তো ইয়াৰ আনসাৰটো কি হ'ব 78 এটো আনসাৰটো হ'ব কি ফ্ৰাইডে যে ফ্ৰাইডে হ'ব নোৱাৰে বিকজ কোৱেশ্চনটো অলৰেডি দিয়া আছে বুজি পালা নেক্সট লাষ্ট কোৱেশ্চন which of the following plays is staged on Monday কি হ'ব আনসাৰটো হৈ গ'ল ক্লিয়াৰ লিখা হল যদি নেক্সট কোৱেশ্চনটো চাও পাৰা ওকে ইয়াৰ স্টাৰ্টিং কোৱেশ্চনটো লিখা নাই মই লিখি দিছো ৰবা স্টাৰ্টিং পইণ্টটো 60 দিয়া আছে ন ওকে ইয়াৰ স্টাৰ্টিং পইণ্টটো লিখিছো বাকি এইকেইটা হয় ক্লু স্টাৰ্টিংটো লিখি লোৱা 6 friends PQRSTU PQRSTU works in 6 different companies যেনেকে Toyota Apple Petronas ফটো মাৰি দিয়া ভাল হ'ব মোৰ কষ্ট হৈছে বেছি পঠিয়ালো পালা এতিয়া ইয়াত কি কি ড্ৰ কৰিব লাগিব সো এইটো 3 ভেৰিয়েবলৰ হয় ইয়াত কি আছে মানুহগিটা নাম আছে কি কালাৰ শাৰ্ট পিন্ধে আৰু কোনটো কোম্পানীত কাম কৰে তো ফ্ৰেন্ডছ বোৰৰ নাম লিখিব লাগিব কোনটো কোম্পানীত আৰু কি কালাৰ শাৰ্ট পিন্ধে PQRSTU আৰু U ট্ৰাই কৰিছা वर्ल्डत टोयोटा सबके बेसी गाड़ी बेचे माने वर्ल्डत सबके बेसी गाड़ी कोनটো কোম্পানীৰ আছে टोयोटा কোৰ হয় কোম্পানীটো टोयोटा কোৰ হয় জাপানৰ হয় टोयोटा আৰু মোবাইল কোনটো কোম্পানী বেছিকে বেচে জিও ভিভো ভিভোই বেচে জানো নে স্যামসাঙে বেচে वर्ल्ड वाइड तो सैमसंग होबो एबा साइड सो
ভিভো ইন্ডিয়াত স্যামসাঙে সবতকে বেছি মোবাইল বেচে আৰু সবতকৈ প্ৰফিটেবল কোম্পানীটো হৈ গ'ল এপল ৱালমাৰ্ট ইয়াত নাই পেট্ৰনাছ ইয়াত নাই কাৰ্গিল ইয়াত নাই BMW ক'ত হয় जर्मनी जर्मनी का है BMW का फुल फॉर्म क्या है ब्रिटिश मोटर वर्ल्ड ब्रिटिश मोटर नहीं कौन बोला ब्रिटिश मोटर वर्ल्ड क्या बात कर रहे हो भाई ब्रिटिश मोटर वर्ल्ड तो नहीं है बेरिची मोटर एंड वर्के और मर्सिडीज ये सब होगा तो बाहर में नहीं दिखता देखना चाहिए ऐसा बड़ा सपना देखने से ही होगा मर्सिडीज भी कहाँ जर्मन का ही है और ऑडी ऑडी कहाँ का है वो भी जर्मन का ही है वही सब कोई किस कंपनी का है मतलब अल्टीमेटली वोक्सवैगन KFC খাইছা ন KFC KFCৰ ফুল ফৰ্মটো কি হয় কেণ্টাকি ফ্ৰাইড চিকেন জানানে নে কলিতা ফ্ৰাইড চিকেন বুলি ভাবিছিলা নেকি केंटकी कहाँ पे है केंटकी कहाँ पे है केंटकी नहीं ओरिजिनल वाला ब्रिटेन का तो नहीं है ब्रिटेन सिर्फ लूट के चला गया बाकी कुछ नहीं है केंटकी एक जगह है USA में तो वहां पे ये चालू हुआ था केंटकी फ्राइड चिकन ये सब जो ब्रांड्स है ना डोमिनोज US का ही है स्टारबक्स मतलब कि अभी टाटा ने लिया है इंडिया का वो चीज पर ओरिजिनल वो USA का ही है बाहर का ही है एक्चुअली स्टारबक्स का सिर्फ ये मतलब टेक कंपनी अगर देखोगे तो सैमसंग है साउथ कोरिया का और हुंडई हम लोग तो यहाँ पे हुंडई बोलते हैं ना पर उसका नाम अलग है मतलब होंडाई बोलता है उसको वहाँ पे हम लोग तो हुंडई बोलते हैं वो है साउथ कोरिया तो साउथ कोरिया और जर्मनी साउथ कोरिया एंड US दे आर वेरी टेक्निकल ड्रिवेन माने तात कम्पेनीजবোৰ তাৰ হয় মানে एक्चुअली যদি চোৱা গাড়ী কোম্পানী হওক খানাবোৰ এটা পিজ্জা হাট চোৱা তাৰে হয় কাপোৰৰ তুমি ভাল ভাল ব্ৰেণ্ড চাই লোৱা গোটেইখিনি তাৰে হৈ যায় সেইটো হিচাপে আৰু চাইনাত তাত কি আছে না চাইনাত তোমাৰ তাৰ কপি আছে একদম এক্সাক্ট ডিটো কপি মানে रोल्स रॉयसर एग्जैक्ट कॉपी गाड़ी এখন বনাই দিছে তো একো নাহে মানে গম পাইছা ইলন মাস্কৰো কপি এটা মানুহ আহি গল তাত মানে চাইনাত ইমানে ডুপ্লিকেট মানে তো চাইনাৰ বস্তুবোৰ কয় ন ডুপ্লিকেট বহুত এডভান্স খালি টেকনলজিক্যাল
ऐसे এটা আন্ধাৰ হৈ যায় ন পুৰা হৈ গল আচ্ছা এবাৰ চেক কৰিছা যদি হৈ গল এবাৰ চেক কৰিছা তাৰ পিছত মই কৈ দিম এটো কিহৰ আছিলে গাড়ী এইকেইটা আছিলে ন ৰবা ओके यू पेट्रोनास और ब्लैक पाइसाने यू पेट्रोनास ब्लैक टी होंडा ग्रीन एस एप्पल ऑरेंज তাৰপিছত आर वॉलनट गोल्डन কিউ কাৰ্গিল হোৱাইট হৈ গ'ল আৰু টয়োটা ব্লু লাষ্ট সুপাৰটো এইটোৱে এটা ছয় ইয়াত কি দিয়া আছে সবতকে আগত আমি ডাইৰেক্ট ইয়াৰ পৰা ষ্টাৰ্ট কৰিছো দা ওয়ান হু ইজ ওয়াৰিং ব্ল্যাক শার্ট ওয়ার্কস ইন পেট্রোনাস তো ব্ল্যাক শার্ট পিনাটোৱে পেট্রোনাসত কাম কৰে গোল্ডেন শার্ট পিনাটোৱে ক'ত কাম কৰে ওয়ালনাটত কাম কৰে এটো মনত থৈ দিবা ব্ল্যাক শার্ট পিনাটো পেট্রোনাসত কাম কৰে গোল্ডেন শার্ট পিনাটোৱে ওয়ালমার্টত কাম কৰে বাস এটো আমি পিছত ইউজ কৰিম ঠিক আছে নেক্সট কি দি আছে ইউ ডাজ নট ওয়ার্ক ফর এপল অর কার্গিল তো ইউএ কি কাম ক'ত কাম নকৰে এপলৰ কাৰণে কাম নকৰে আৰু কিহৰ কাৰণে কাম নকৰে কাৰ্গিলৰ কাৰণে কাম নকৰে তো মই কাটি দিছো হৈ গল এটো ক্লিয়াৰ নেক্সট পি wears blue color shirt and works for Toyota ডাইৰেক্ট পুট কৰিব পাৰা পি কি কালাৰ শার্ট পিন্ধে ব্লু আৰু ক'ত কাম কৰে টয়োটাত কাম কৰে নেক্সট S does not work for Cargill and green color shirt is not worn by any Apple worker তো S এ কিহত কাম নকৰে কাৰ্গিলত কাম নকৰে S ক'ত আছে তো কাৰ্গিলত কাম নকৰে আৰু কি বুলি কৈছে গ্ৰীন কালাৰ শার্ট কোনে নিপিনে এপলৰ গিটাই গ্ৰীন কালাৰ শার্ট নিপিনে তো কবা লিখি থৈ দিয়া এপল গিটাই গ্ৰীন কালাৰ শার্ট নিপিনে বাস ঠিক আছে নেক্সট টি works for Honda টি কিহত কাম কৰে হোন্ডাত কাম কৰে টি neither S nor Q works for Petronas S আৰু Q কোনো এটাও পেট্ৰোনাসত কাম নকৰে S এ পেট্ৰোনাসত কাম নকৰে আৰু Q পেট্ৰোনাসতো কাম নকৰে no Cargill worker wear green or orange Cargill worker গ্ৰীন আৰু অৰেঞ্জ পিনহেনে নিপিনহে তো কাটি দিছো আর works in Walmart আর ক'ত কাম কৰে Walmartত কাম কৰে ঠিক আছে হৈ গল এটা বস্তু চাওচোন পেট্ৰোনাসত ইউ কাম নকৰে তো পেট্ৰোনাসত এটাই থাকি গল ই কি হ'ব ই পেট্ৰোনাস ঠিক আছে নে পেট্ৰোনাস নেক্সট হৈ গল अब পেট্ৰোনাসত এটো আমি পাই আছো পেট্ৰোনাসত কাম কৰাটোৱে ব্ল্যাক কালাৰ টি-শাৰ্ট পিনে কি কালাৰ টি-শাৰ্ট পিনিব ব্ল্যাক কালাৰ টি-শাৰ্ট পিনিব ফিক্সড এটো হৈ গল নেক্সট ওয়ালমার্টৰ কাম কৰাটোৱে এটো পিনিব বুলি কোৱা আছে ন ওয়ালমার্টৰ কাম কৰাটোৱে কি পিনিব গোল্ডেন শার্ট পিনিব তো কি হ'ব গোল্ডেন ঠিক আছে কাৰ্গিল ইয়াত নহয় হয় নাই কাৰ্গিল ইয়াত নহয় তো কাৰ্গিল বেলেগত আছে নেকি নাই কাৰ্গিল ইয়াত হ'ব তো কাৰ্গিলৰটোৱে কিন্তু গ্ৰীন কালাৰ নিপিনহে বুলি ইয়াত দিয়া আছে চোৱা ইয়াত দিয়া আছে গ্ৰীন কালাৰ আৰু অৰেঞ্জ নিপিনহে ইয়াত এপল অকল এপল এটাই থাকি গল এপল আৰু এপলত কাম কৰাটোৱে কি নিপিনিব গ্ৰীন কালাৰ নিপিনহে বুলি কৈছে হয় নাই গ্ৰীন নিপিনহে বুলি কৈছে এটা বস্তু মন কৰা গ্ৰীন ইয়াতো নাই তো গ্ৰীন থাকা জায়গা এটাই আছে আৰু বেলেগ আছে নে গ্ৰীন ইয়াত হ'ব ফিক্সড অৰেঞ্জ ইয়াত নহয় তো অৰেঞ্জ ক'ত হ'ব
অৰেঞ্জ ইয়াত হ'ব এটা কালাৰে থাকি গ'ল কি কালাৰ থাকি গ'ল হোৱাইট হোৱাইট হৈ গ'ল কুৱেশ্যন আনসাৰটো চোৱা কি দিয়া আছে which color shirt does apple worker wear apple worker কি কালাৰ শাৰ্ট পিন্ধিছে অৰেঞ্জ ঠিক আছে next which pair is correctly matched কোনটো correctly matched এইগিৰা ভিতৰত white apple p হয় জানো নহয় না কোন আছে white cargill আৰু q white cargill এটো perfectly matched 62 পিছত কৰিম 63 t works for which company Honda ক'ত আছে Honda কৰ হয় actually কোনটো কান্ট্ৰি হয় Honda জাপানৰ হয় Honda আৰু Honda সবতকে বেছি বাইক যোনে সেল কৰিছে হেতু হল Honda ঠিক আছে next which of the following is correct Honda golden হয় না Honda golden নহয় S Cargill হয় নহয় S Cargill নহয় T white হয় নহয় T white নহয় blue Toyota হয় নে blue Toyota হয় correct okay এই কোৱেশ্চনটো 62 if Apple and Petronas decided to interchange the color of the employee shirts Apple or Petronas ক'ত গ'ল Petronas ইহঁত দুটাই নিজৰ কালাৰ টি-শাৰ্টবোৰ চেঞ্জ কৰি ললে ফৰ এক্সাম্পল ধৰিলবা এটা কি সুধিছে which two person have to exchange their ইহঁত দুটাই যদি নিজৰ টি-শাৰ্ট চেঞ্জ কৰে ই ইয়াত গুছি ইয়াত আহি যায় তো কোনে চেঞ্জ কৰিব লাগিব S আৰু U ক্লিয়াৰ ঠিক আছে বুজি পালা ঠিক আছে এতিয়া এটা সিম্পল বস্তু এটা সুধিছো তোমালোকে জানা নে 1 মিলিয়ন মানে কিমান হয় 1 মিলিয়ন মানে 10 লাখ জানাই চাগে হয় না 1 মিলিয়ন সাবস্ক্রাইবার্স মেরা পুরা हो गया थैंक यू फॉर सब्सक्राइबिंग এনে কইছো মানে তেনেকে কোৱা শুনিছা ন তো কিমান হৈছে একচুয়ালি 10 লাখ 100k মানে কিমান হয় 8 লাখ ও 1 লাখ 1 লাখ হয় 1k মানে কিমান হয় 1000 10k মানে 10000 মিলিয়নাৰ যদি বনি গৈছা বুলি কোনোবাই কয় তো তুমি লাখপতি বনি গৈছা বিলিয়নাৰ বনি গলা কিমান কোটিপতি তো হয় কিমান বিলিয়নাৰ 1 বিলিয়ন ইজ হাউ মাচ 1000 মিলিয়ন বাপৰে কি হয় 1 বিলিয়ন বিলিয়নাৰ বনিব মন আছে না কিতাবা মিলিয়নাৰ তো হৈ যাবা চাকৰি পোৱাৰ পিছত খালি ইমান ইজিলি নহো আৰু অলপ কৰাপচনো কৰিব লাগিব তেতিয়া সোনকালে মিলিয়নাৰ হৈ যাবা কিন্তু বিলিয়নাৰ বনিবৰ কাৰণে চাকৰি পাটো বিলিয়নাৰ নবনা তাৰ কাৰণে একদম বহুত হেভি লেভেল বিজনেস কৰিব লাগিব মানে এটা বিজনেসও নহয় 10টা বেলেগ ব্ল্যাক মানি ইপিনে হোৱাইট মানি ইপিনে তেতিয়াহে বিলিয়নাৰ বনি যাবা কিন্তু বিলিয়নাৰ বনিবৰ কাৰণে কিমান পইচা লাগিব তোমাৰ ওচৰত এতিয়া যেনেকৈ আমাৰ মামাই কয় যে কি কয় অকল মোৰ স্যালাৰিয়ে আছে আৰু তেনেকুৱা কিন্তু তেওঁ স্যালাৰি কিমান 1.5 লাখ মান পায় 1.5 লাখ ডলাৰ্স থাকে মেবি হেতু ক'ব থাকি গল কিন্তু হেতু বিলিয়নাৰ বনিবৰ কাৰণে কিমান লাগে কিমান 1 বিলিয়ন মানে কিমান কৰৰ হ'ব হয় হা নহয় 8 point something আৰে 1 এতিয়া এটো বস্তু মনত থবা যেনেকে এই জানধাটো ভাল কেলে কৈছো এটা কোৱেশ্চন আহিব মোৰ লাগি আছে 1 মিলিয়ন মানে তোমালোকে গম পাইছা ন কি হয় 10 লাখ হয় 1 বিলিয়ন মানে কিমান হ'ব 100 CR 100 কোটি হলে তুমি বিলিয়নাৰ বনি যা যদি তোমাৰ ওচৰত 100 crore থাকে তেতিয়া তুমি কি হবা বিলিয়নাৰ আছে অসমত এনেকুৱা মানুহ আছে যাৰ ওচৰত 100 crore আছে মানে ওপেন কে আৰু এনেকুৱা নহয় এই ইহঁত গালৰ ওচৰতে আছে এইটো শুনিছা সিসি বুলি শুনিছা এটা কম্পিউটাৰ মানুহ এটা আছে ইহঁতৰ ওচৰতে আছে বহুতো আছে ঠিক আছে ডিব্ৰুগড়টো কোনোবা আছে কিন্তু হেও ডাইৰেক্ট হেতু বুলি নাই আৰু মানে বস্তুটো গম পাইছা এতিয়া 1 ট্ৰিলিয়ন
এইটোতো শুনিছা 1 ট্ৰিলিয়ন ইণ্ডিয়া বনি গ'ল 4th লাৰ্জেষ্ট ইকনমি $4.18 trillion ইকনমি বনি গ'ল 1 ট্ৰিলিয়ন মানে হাউ মাচ কৰোৰ আম্বানী ওচৰতো ইমান পইচা নাই চাগে নাই লছত চলি আছে সিহঁতৰ লছো একো নাই আৰু আমি যেনেকৈ ফুচকা খাবলৈ যাওঁ যে 10 টকা 20 টকা খাই দিওঁ আজি যাবা নেকি সবকে খুৱাই দিছোঁ আম্বানীৰ কাৰণে 1 crore 2 crore তেনেকুৱা মানে খাই দিয়া একো নাই 1 ট্ৰিলিয়ন মানে কিমান হয় 1 ট্ৰিলিয়ন মানে 1 ট্ৰিলিয়ন মানে 1 লাখ crore তো ইন্ডিয়া এতিয়া কি বনি গ'ল 4th লাৰ্জেষ্ট ইকনমি বনিলে নাই 4th লাৰ্জেষ্ট ইকনমি কিমান হয়